নমস্কাৰ সকলোকে মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু দেখিছেনে কিমান এটা ধুনীয়া পৰিৱেশ আৰু আপোনালোকে গম পাইছেনে আমাৰ মৰমৰ বিদ্যালয়খন আপোনালোকে আজি আমাৰ শুভাৰম্ভণি হ'ব এই বিদ্যালয়খন আপোনালোকে দেখিছে আৰু মই এফালে আছোঁ স্বাগতম জনাইছোঁ বহুত দিনৰ পিছত আপোনালোকৰ এটা নতুন ভিডিঅ' লৈ আৰু ইয়াত দেখিছে আপোনালোকে ধুনীয়া পৰিৱেশ আপোনালোকে অকণমান সময়ৰ পিছত আমাৰ স্থানীয় বিধায়ক মাননীয় বিধায়ক তেখেত আহি উদ্বোধন কৰিবহি আমাৰ আজি বিদ্যালয়খন গতিকে আপোনালোকক ধুনীয়াকৈ দেখাম আজিৰ দিনটোৰ মুহূৰ্ত গতিকে চাই থাকিব বুলি আশা ৰাখিছোঁ এইফালে আমাৰ বিটুহঁত আহি পাইছেহি মই এইফালে দেখিছেনে ধুনীয়াকৈ আৰু কিমান ধুনীয়াকৈ ডেক'ৰেট কৰিছে আপোনালোকে এবাৰ চাওঁ ধুনীয়াকৈ দেখিছেনে সম্পূৰ্ণ ভিডিঅ' দেখাম গতিকে আপোনালোকে চাই থাকিব আৰু এই সময়খিনি আজি আমাৰ স্মৃতি হৈ থাকিব আজিৰ এই দিনটো আমাৰ স্মৃতি হৈ থাকিব চিৰদিনলৈ আপোনালোকে চাই থাকিব খালি এয়া আজিৰ এই ধুনীয়া সময়খিনিত আপোনালোকেও মোৰ লগত সাক্ষী হৈ ৰ'ব সেই উদ্দেশ্যে ভিডিঅ'টো বনাইছোঁ আৰু হোৱা দেখিছে আমাৰ যিসকল অতিথি আহিব ছাত্ৰ ছাত্ৰীসকল সকলো আগবাঢ়ি গৈছে তেওঁলোকক ধুনীয়াকৈ আদৰি আনিবলৈ আৰু ধুনীয়াকৈ আপোনালোকক মুহূৰ্তবোৰ দেখাম গতিকে আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে আৰু ইতিমধ্যে আমাৰ বিধায়ক মহোদয় উপস্থিত আছে সেয়া দেখিছেনে আজিৰ এই সভাখন অনুষ্ঠিত কৰি এয়া হ'ব উদ্বোধন কৰিছে দেখিছেনে ধুনীয়াকৈ এয়া সম্বোধন কৰিব আজিৰ ধুনীয়া সময়খিনি বিধায়ক মহোদয় আমি সকলোকে এই সভাৰ অনুষ্ঠানৰ পিছত আমাৰ সভাগৃহলৈ আহিবলৈ অনুৰোধ জনাইছোঁ আৰু সভাগৃহভাৱে আমাৰ যিসকল আজিৰ ধুনীয়া সময়খিনিৰ সাক্ষী কৰি ৰাখিছোঁ আপোনালোকক চাব শিক্ষক শিক্ষয়িত্ৰী আছে সকলোকে আমি অনুষ্ঠানটোৰ পিছত মঞ্চলৈ আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ উচ্চ মাধ্যমিক বিদ্যালয় নৱনিৰ্মিত গৃহটি আজি ইতিমধ্যে মুকলি কৰা হৈছে আৰু কাইলৈৰ পৰা এই অঞ্চলৰ যিসকল ছাত্ৰ ছাত্ৰী আছে যিসকল ছাত্ৰ ছাত্ৰী এইখন বিদ্যালয়ত অধ্যয়ন কৰি আছে তেওঁলোকে সুস্থ সবল আৰু সুন্দৰ পৰিৱেশৰ মাজত শিক্ষা গ্ৰহণ কৰিব পাৰিব তাৰ বাবে আমি পুনৰবাৰ বিধায়ক মহোদয় আৰু অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ बहुत झमेला दियक सर আৰু এয়াই আমাৰ বিদ্যালয়খনৰ নতুনকৈ আৰম্ভ কৰা শ্ৰেণীকোঠা আৰু প্ৰথমবাৰৰ বাবে ময়ো সোমাইছোঁ আৰু আমাৰ অতিথিসকলো আহি সোমাইছে দেখুৱাইছোঁ আপোনালোকক খুব ধুনীয়াকৈ সজোৱা হৈছে চাওক আপোনালোকে
সঁচাই ভাল লাগিছে আৰু আশা কৰোঁ অনাগত সময়খিনিত প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ বাবেও এই শ্ৰেণীকোঠাসমূহ তেওঁলোকৰ শিক্ষা গ্ৰহণৰ বাবে উপযুক্ত হৈ উঠক। আৰু এনেকৈ বিধায়ক মহোদয়ে ধুনীয়াকৈ চালে পৰীক্ষাকেইটা চাই ধুনীয়াকৈ ইয়াত দেখিছে শ্ৰেণী কক্ষকেইটা চাই ইয়াত তালৈ গৈছে এতিয়া যিটো সভা আৰম্ভ হ'ব তালৈ গৈছে ইয়াত দেখিছেনে। আৰু যি সময়খিনি ধৰি ৰাখিলোঁ আপোনালোকৰ দেখুৱাৰ বাবে আমাৰ স্মৃতি হৈ থাকিব আহিবলগীয়া দিনসমূহৰ কাৰণে, সেয়েহে মই সময়খিনি ধৰি ৰাখিছোঁ। আৰু আজিৰ এই শুভক্ষণত আমাৰ মিঠুদা বৰা বিতুপন হয়তো আহিছে আৰু সিহঁতক অকণমান দেখুৱাইছোঁ আপোনালোকক, সাক্ষী হৈ থাকিব তেওঁলোকে। এয়া চাওক। বহুত আগুৱাই লৈ যাব লাগে আৰু আমাৰ ভোকত বেদান্ত ভাৰ্গৱে কৈ গৈছে আৰু স্কুলখনৰ আগফালৰ পৰা সন্মুখৰ পৰা অকণমান দেখাবলৈ মই আপোনালোকক চেষ্টা কৰিছোঁ। চাওকচোন কিমান ধুনীয়া লাগিছে, আজি সজাইছে ধুনীয়াকৈ। আৰু আশা কৰোঁ অনাগত সময়খিনিতো এনেদৰে ধুনীয়া হৈ সৌন্দৰ্য হৈ জাকত জিলিকা হৈ থাকক আমাৰ এই বিদ্যালয়খন। গতিকে সকলোৰে পৰা আমি আশীষ বিচাৰিছোঁ আৰু খুব ধুনীয়া হৈ থাকক আৰু নিজৰ নিজৰ আপোনালোকৰ এটা ধুনীয়া মন্তব্য আগবঢ়াব বুলি আশা ৰাখিছোঁ। আজিৰ দিনটোৰ কাৰ্যসূচীৰ শেষত একেবাৰে দেখিছেনে খিচিৰি খোৱা পৰ্ব আৰম্ভ হৈছে। পূৰা ধুনীয়াকৈ খিচিৰি মানে খোৱা হৈছে, চবৰে সকলো ৰাইজক খোৱা হৈছে দেখিছেনে। খোৱা এইফালে অতিথিসকল আমাৰ গ'ল ইতিমধ্যে জলপান চলপান খায় আৰু এতিয়া খিচিৰি পৰ্ব দেখিছেনে, চবফালৰ মানুহ বহি খাই আছে খিচিৰি আৰু খিচিৰি।